মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত থকা অধ্যায় হৈছে ৮, পাঠ হৈছে ২ আৰু পাঠটোৰ নাম হৈছে কি? লাচিত বৰফুকন। এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। এইখন এখন ধুনীয়া কবিতা হয়। প্ৰথমে আমি কবিতাখন পঢ়িম। শুনিছানে ল'ৰাহঁত লাচিতৰ কথা, মোগল বিজয়ী বীৰ ইতিহাসে লিখা। অসমক পৰাধীন কৰিবলৈ বুলি আহিছিল মোগলৰ সেনা বাহু তুলি। পাছদিনা অগণন মোগল সেনাই ল'বহি গৰকি দেশ ঘৰত সোমাই। মোগল অহাৰ পিনে লাগে গড় এটা, নহ'লে শত্ৰু আহি লগাবহি লেঠা। বৰফুকন সেনাপতি বীৰ লাচিতৰ চকুত পৰিলে ইটো বুদ্ধি মোগলৰ। ততালিকে মাতি আনি মোমাই দেৱক ক'লে তেওঁ নসহিব হৰক তৰক। ৰাতিয়েই হ'ব লাগে পুৱাৰ আগতে, বিয়গম গড় এটা শৰাইঘাটতে। শেষ ৰাতি আহি দেখে বহু কাম বাকী, কিজানি নহ'ব গড় আজি এই ৰাতি। উঠিল গৰজি বীৰ চকু ৰঙা কৰি, মোমাই কলৈ গ'ল গড় মৰা এৰি। মোমাই দেউতাকে ক'লে কাম কৰি কৰি মানুহবোৰ লালকাল য'তে ত'তে পৰি। শকতি কোলাই মানে কাম কৰিছিল, নোৱাৰে ইহঁতে আৰু ভাগৰি পৰিল। কি ক'লা মোমাই তুমি ভাগৰি পৰিল, তোমাৰ মুখত এনে কথাও সৰিল। জানানে মোমাই তুমি আজিৰ ক্ষণত মোমাই ডাঙৰ নহয় দেশৰ আগত। লাচিতৰ তৰোৱাল তীৰ বিৰাই গ'ল, মোমাইৰ ছিগিল মূৰ ইনো কিবা হ'ল। নহ'বলগীয়া এই ঘটনাটো দেখি, য'ত যেনি লোক আছে সকলোৱে উঠি। দেহা টানি মৰো জীও শকতিৰে লাগি, ৰাতিতে কৰিলে গড় থকা চোৱা বাকী। গড়ৰ আঁৰত থাকি অসম সেনাই, দুই হাতে হিলৈ মাৰি মোগল খেদাই। স্বাধীন অসমৰ ৰাখিলে কিৰীতি, দেখুৱালে জগতক দেশৰ প্ৰীতি। লাচিতৰ পৌনাতি তোমালোক শুন, ৰাখিব লাগিব সেই তাহানিৰ গুণ। এই কবিতাখন কোনে ৰচনা কৰিছে? নকুল চন্দ্ৰ ভূঞা। তোমালোকে নামটো মনত ৰাখিবা। তাৰপিছত ক্ৰিয়াকলাপ ১ নম্বৰ, আলোচনা কৰোঁ আৰু লিখো আহা। তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ লিখিব লাগিব। প্ৰথমে ক নম্বৰ, ইতিহাস প্ৰসিদ্ধ মোগল বিজয়ী বীৰজনৰ নাম কি? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে ইতিহাস প্ৰসিদ্ধ মোগল বিজয়ী বীৰজনৰ নাম হৈছে লাচিত বৰফুকন। তাৰপিছত খ নম্বৰ, অসমক পৰাধীন কৰিবলৈ কোন আহিছিল? তোমালোকে লিখিবা যে অসমক পৰাধীন কৰিবলৈ মোগল সেনা আহিছিল। তাৰপিছত গ নম্বৰ, লাচিতে মোমায়েকক কিয় গড় বান্ধিবলৈ আদেশ দিছিল? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে মোগল সেনাক বাধা দিবলৈ লাচিতে মোমায়েকক গড় বান্ধিবলৈ আদেশ দিছিল। তাৰপিছত ঘ নম্বৰ, ৰাতিপুৱাৰ আগতে ক'ত গড় নিৰ্মাণ কৰাৰ কথা কৈছে? তোমালোকে লিখিবা যে ৰাতিপুৱাৰ আগতে শৰাইঘাটত গড় নিৰ্মাণ কৰাৰ কথা কৈছে। তাৰপিছত ঙ নম্বৰ, লাচিতে মোমায়েকক কি দায়িত্ব দিছিল? তোমালোকে লিখিবা যে লাচিতে মোমায়েকক ৰাতিৰ ভিতৰতে গড় এটা বন্ধাৰ দায়িত্ব দিছিল। তাৰপিছত ২ নম্বৰ, তলৰ সংলাপকেইটা কোনে কৈছিল লিখা আৰু তেওঁলোকৰ ভাওলৈ সংলাপ দুটি মাতা। প্ৰথমে ক নম্বৰ, কাম কৰি কৰি মানুহবোৰ লালকাল য'তে ত'তে পৰি। শকতি কোলাই মানে কাম কৰিছিল, নোৱাৰে ইহঁতে আৰু ভাগৰি পৰিল। এই কথাষাৰ বা এই সংলাপটো মানে মোমায়েকে লাচিতক কৈছিল। তাৰপিছত খ নম্বৰ, কি ক'লা মোমাই তুমি ভাগৰি পৰিল, তোমাৰ মুখত এনে কথাও সৰিল। জানানে মোমাই তুমি আজিৰ ক্ষণত মোমাই ডাঙৰ নহয় দেশৰ আগত। এই কথাষাৰ মানে
লাচিত বৰফুকনে তেওঁৰ মোমায়েকক কৈছিল। 3 নম্বৰ, পাঠটিত পোৱা শব্দবোৰৰ অৰ্থ লিখোৱা আহা। তোমালোকে এইবোৰ মনত ৰাখিবা, এইবিলাক কিন্তু পৰীক্ষাত আহিব। এইটো হৈছে কি অগণন। অগণন হৈছে অসংখ্য বা গণিব নোৱাৰা। তাৰপিছত গড়। গড় হৈছে কি দুৰ্গ। নাতি হৈছে পুত্ৰ নাতি। এইটো হৈছে বিয়োগম। বিয়োগম হৈছে ডাঙৰ বা বিশাল। এইটো হৈছে ক্ষণ। ক্ষণ হৈছে মুহূৰ্ত বা অলপ সময়। এইটো হৈছে কি ছিগিল ছিঙি যোৱা। তাৰপিছত 4 ক। পদ্যত ছন্দ মিলোৱা আৰু উচ্চাৰণ কোমলৰ বাবে কিছুমান শব্দ সৰল ৰূপত লিখা হয়। পদ্যটোত থকা এনে শব্দৰ সৰল ৰূপৰ লগত শব্দৰ মূল ৰূপ মিলোৱা। শতৰু হৈছে কি শত্ৰু। এইটো হৈছে শব্দৰ মূল ৰূপ। গৰজি। গৰজি হৈছে কি গৰ্জি। এইটো হৈছে শকতি শক্তি। বুদ্ধি বুদ্ধি। এইটো হৈছে প্ৰীতি প্ৰীতি। স্বাধীন হৈছে স্বাধীন। এইটো হৈছে হে হৈছে কি শেষ। তোমালোকে এইবোৰ এনেকৈ মিলাই দিবা। তাৰপিছত 6 নম্বৰ, বাক্য ৰচনা কৰা। তোমালোকে এই শব্দবোৰেৰে এটাকৈ বাক্য লিখিব লাগিব। এইটো হৈছে কি ততালিকে হৈছে তৎক্ষণাত। ৰহিম ততালিকে ঘৰলৈ গ'ল। এইটো হৈছে লালকাল। কাম কৰি কৰি মানুহবোৰ লালকাল হৈছে। এইটো হৈছে তিৰবিৰাই আকাশত তৰাবোৰ তিৰবিৰাই থাকে। এইটো হৈছে তাহানিৰ আগৰ কথা। তাহানিৰ দিনবোৰ মনত পৰে। মনত কি পৰে। তাৰপিছত 9 নম্বৰ, তলৰ বাক্যবোৰত ৰঙাকৈ দিয়া শব্দকেইটাই কি অৰ্থ প্ৰকাশ কৰিছে লিখা। তোমালোকে এই শব্দবোৰৰ অৰ্থ লিখিব লাগিব। ৰাতিতে কৰিলে গড় থকা চোৱা বাকী। চোৱা হৈছে কি চোৱা হৈছে অংশ। তাৰপিছত জন্তুলৈ চোৱা। চোৱা হৈছে কি দেখা। কিজানি নহ'ব গড় আজিয়েই ৰাতি। গড় হৈছে কি গড় হৈছে দুৰ্গ। তাৰপিছত গড় আপুৰুগীয়া জন্তু। গড় হৈছে কি গড় হৈছে এটা জন্তু গড়। তাৰপিছত ক'লা গৰুটোৱে ঘাঁহ খাই আছে। ক'লা হৈছে কি এইটো ক'লা হৈছে ক'লা ৰং। তাৰপিছত ক'লা মানুহজনে গাড়ী খুন্দাৰ পৰা কথমপি ৰক্ষা পৰিল। এইটো ক'লা হৈছে কি কাণেৰে নুশুনা। যিবোৰ মানুহে কাণেৰে নুশুনে সিহঁতক কি কয় ক'লা। তাৰপিছত 5 নম্বৰ, ভাবো আৰু লিখো আহা। তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰ লিখিব লাগিব। প্ৰথমে ক নম্বৰ, ৰাতিৰ ভিতৰতে গড়টো সজা নহ'লে কি হ'লহেঁতেন। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে ৰাতিৰ ভিতৰতে গড়টো সজা নহ'লে মোগলে অসমখন দখল কৰিলেহেঁতেন। তাৰপিছত খ নম্বৰ, মোমাই ডাঙৰ নহয় দেশৰ আগত। এই কথাফাকি কোনে কাক কৈছিল। তোমালোকে লিখিবা যে এই কথাফাকি লাচিতে তাৰ মোমায়েকক কৈছিল। তাৰপিছত গ নম্বৰ, দেশক ৰক্ষা কৰিবলৈ লাচিতে নৰিয়া গাৰে যুঁজ কৰিছিল। দেশৰ বিপদৰ সময়ত আমি কি কৰিব পাৰোঁ। তোমালোকে লিখিবা যে দেশৰ বিপদৰ সময়ত আমি আমাৰ সৈন্যক সহায় কৰিব পাৰোঁ। তাৰপিছত লিখিবা যে দেশৰ বাবে যুদ্ধ কৰিব পাৰোঁ। তাৰপিছত ঘ নম্বৰ, শৰাইঘাটৰ যুদ্ধত লাচিতে নাৱত উঠি যুদ্ধ কৰিছিল। তোমালোকে এতিয়া কি কি কামত নাও ব্যৱহাৰ হোৱা দেখিছা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে 1 নম্বৰ, নাৱেৰে নদী পাৰ হোৱা দেখিছোঁ। তাৰপিছত 2 নম্বৰ, নাৱেৰে মাছ মৰা দেখিছোঁ। তাৰপিছত 3 নম্বৰ, নাৱেৰে বস্তু কঢ়িওৱা দেখিছোঁ। তাৰপিছত 4 নম্বৰ, নাৱেৰে বালি শিল
কঢ়িওৱা দেখিছ। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা। তাৰপিছত 6 নম্বৰ পঢ়া। তোমালোকে এইখন মানে নিজে বানান কৰি পঢ়িবা। হাজো এখন প্ৰসিদ্ধ ঠাই। ই কামৰূপ জিলাত অৱস্থিত। এই ঠাইখন গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় 25 কিলোমিটাৰ নিলগত আছে। হাজো হিন্দু, ইছলাম আৰু বৌদ্ধ ধৰ্মৰ তীৰ্থস্থান। ইয়াত বহুতো মন্দিৰ আছে। ইয়াত থকা পোৱামক্কাত গিয়াছুদ্দিন আউলিয়াৰ কবৰ আছে। মুছলমান লোকসকলে ইয়াক পবিত্ৰ স্থান হিচাপে মানি আহিছে। ইয়াত হয়গ্ৰীৱ, মাধৱ আৰু কেদাৰ দেৱালয় আছে। কেৱল সেয়ে নহয়, হাজোত হিন্দু ধৰ্মৰ 5খন বিশেষ পবিত্ৰ তীৰ্থস্থান আছে। সেয়েহে ইয়াক পঞ্চতীৰ্থ বুলিও কোৱা হয়। ইয়াৰ বিষয়ে তোমালোকে পাছলৈ ভালকৈ জানিবা হওক। তাৰপিছত প্ৰকল্প মানে এইবোৰ তোমালোকে নিজে মানে কৰিব লাগিব। পদ্যটোত তোমালোকে লাচিতৰ বিষয়ে পাইছা। তেনেদৰে দেশ ৰক্ষাৰ বাবে যুঁজ কৰা আন কেইগৰাকীমান অসমীয়া বীৰ বীৰংগনাৰ বিষয়ে বাতৰি কাকত, আলোচনী আৰু গ্ৰন্থত প্ৰকাশ হোৱা জীৱনী গোটাই শ্ৰেণীত পাঠ কৰা আৰু সেইবোৰ লগাই এখনি মানে সংকলন প্ৰস্তুত কৰি নামাকৰণ কৰা। মানে লাচিত বৰফুকন মানে দেশৰ বাবে মানে যুদ্ধ কৰিছিল। তেনেকুৱা মানে আৰু বহুতো অসমীয়া আছে যিসকলে মানে দেশৰ কাৰণে যুদ্ধ কৰিছিল। তোমালোকে তেনেকুৱা বীৰ বীৰংগনাৰ মানে বিষয়ে মানে শ্ৰেণীকোঠাত পাঠ কৰিবা।